নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। পুনৰ ইণ্ডিয়ান নেভি অগ্নিবীৰৰ ফালৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গ'ল বুলি ক'ব পাৰি, যিহেতু আৰু খুব সোনকালে ষ্টাৰ্ট হ'ব। মই খুব আগতীয়াকৈ আপোনালোকক ইনফৰমেশ্যনটো দিওঁ বুলি ভিডিঅ'টো বনালোঁ। কোৱালিফিকেশ্যন কিমান লাগিব, বয়স কিমান লাগিব, ল'ৰা ছোৱালী যিহেতু সকলোৱে এপ্লাই কৰিব পাৰিব, চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব বা ৰানিং কিমান কৰিব লাগিব, প্ৰথমতে এক্সাম হ'ব নে ৰানিং হ'ব নে মেডিকেল হ'ব, গোটেইখিনি কথা A to Z, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, আপোনালোকে চেলাৰী কিমান পাব, সকলোখিনি জানিব পাৰিব। এটা ভিডিঅ'তে সকলোখিনি বুজাই দিম। অকণমান ভিডিঅ'ত দীঘলীয়া হ'ব, প্ৰথমতে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে শেষলৈকে চাব। আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ গুৰুত্বপূৰ্ণ যিকোনো চাকৰি আপডেট আহিলে খুব সোনকালে পাই যাব। আৰু বেল আইকন যিটো আছে সেইটো প্ৰেছ কৰি অল কৰি থৈ দিব, তেতিয়া প্ৰতিটো ভিডিঅ' ন'টিফিকেশ্যন পাব। আৰু কণ্টিনিউ ভিডিঅ'খিনি চাই আপুনি আগন্তুক দিনত যদি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন আছে তেন্তে আপোনাৰ সপোনবিলাক পৃথক কৰিব পাৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনেই হৈছে অফিচিয়েল ন'টিফিকেশ্যন ইণ্ডিয়ান নেভি অগ্নিবীৰ 2025-26 বেটছৰ কাৰণে, মানে 3টা বেটছত যিহেতু অগ্নিবীৰ নেভিখিনি ল'ব, আপুনি গোটেইখিনি কথা 3টা বেটছত যিহেতু ল'ব, আপোনালোকে গোটেইখিনি কথা ষ্টেপ বাই ষ্টেপ মই বুজাই দিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথম কথা হ'ল, এইখিনি ভেকেঞ্চিত এলিজিবিলিটি কণ্ডিশ্যনটো হ'ল আপোনালোকৰ ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব, কিন্তু আনমেৰিড মানে বিয়া নোহোৱা বা বিয়া নপতা হ'ব লাগিব। 3টা বেটছত আপোনালোকে এপ্লাই কৰিব পাৰিব। মষ্ট কথা ইম্পৰ্টেণ্ট কথাটো হ'ল এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, আপোনালোকৰ যোগ্যতা শিক্ষাগত অৰ্হতা কিমান লাগিব চাই লওক। মেট্ৰিকুলেশ্যন কেণ্ডিডেট মষ্ট হেভ পাছ মেট্ৰিকুলেশ্যন এক্সামিনেশ্যন, আপুনি চিম্পুল মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব, কিন্তু আপোনালোকৰ 50%তকৈ ওপৰত মাৰ্ক থাকিব লাগিব, মানে ছেকেণ্ড ডিভিজনটো লাগিবই। আৰু আপোনালোকৰ 50% মানে আপোনালোকৰ 50%ৰ ওপৰত হ'ব লাগিব। যেনে তেনে ছেকেণ্ড ডিভিজন পালেও নহ'ব, আপুনি 50%তকৈ ওপৰত হ'লেহে এইখিনি পোষ্টত ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। তাৰপিছতে দিছে 10th বৰ্ড এক্সাম 2024-25 আপোনালোকৰ আগৰ হ'ব লাগিব কৈছে। তাৰপিছত ইয়াত যদি চাই এইজ ক্ৰাইটেৰিয়াটো চাই দিয়ক, অগ্নিবীৰ 2/2025 বেটছৰ কাৰণে ডেট অফ বাৰ্থটো আপোনালোকৰ হ'ব লাগিব 1 ছেপ্টেম্বৰ 2004 পৰা 29 ফেব্ৰুৱাৰী 2008 চনৰ ভিতৰত হ'ব লাগিব। অগ্নিবীৰ যিটো 202/2025 প্ৰথম বেটছটোৰ কাৰণে, মানে আপোনাৰ 1 ছেপ্টেম্বৰ 2004 চনৰ পৰা 29 ফেব্ৰুৱাৰী 2008 চনৰ ভিতৰত জন্ম হ'ব লাগিব। আৰু ছেকেণ্ড বেটছ যিটো আছে তাৰ কাৰণে 1 ফেব্ৰুৱাৰী 2005 চনৰ পৰা 31 জুলাই 2008 চনৰ ভিতৰত আপোনাৰ ডেট অফ বাৰ্থ হ'ব লাগিব। তাৰপিছত অগ্নিবীৰ থাৰ্ড বেটছটোৰ কাৰণে আপোনালোকৰ 1 জুলাই 2005 পৰা মানে 31 ডিচেম্বৰ 2008 চনৰ ভিতৰত আপোনালোকৰ ডেট অফ বাৰ্থটো হ'ব লাগিব। এই বেটছকেইটা কি, মানে গোটেইখিনি একেলগে জইনিং নকৰে, আপোনাৰ 3টা বেটছত আপোনালোকৰ জইনিং কৰাব। এই বেটছকেইটা কোনকেইটাত আপোনালোকে চিলেকশ্যন হয় সেইটো আপোনালোকৰ এক্সামৰ নম্বৰৰ ওপৰতে আপোনালোকৰ ডিপেণ্ডিং হ'ব। আৰু ইয়াত ডেট অফ বাৰ্থটো ধুনীয়াকৈ দি দিছে নোটটোত, বিটুইন কেণ্ডিডেট 1 ছেপ্টেম্বৰ 2004 পৰা 31 ডিচেম্বৰ 2008 চনৰ ইলিজিবিলিটি আপোনালোকৰ হ'ব লাগিব, তাৰ ভিতৰত আপোনালোকৰ ডেট অফ বাৰ্থ হ'ব লাগিব। তাৰপিছত দিছে মেৰিটেল ষ্টেটাছ দিছে অনলি আনমেৰিড ইণ্ডিয়ান মেল এণ্ড ফিমেল কেণ্ডিডেট, মানে ইলিজিবলি এনৰলমেণ্ট, মানে আপুনি ল'ৰা হ'লে বিয়া নপতা হ'ব লাগিব আৰু ছোৱালী হ'লে আপোনালোকৰ বিয়া নোহোৱা হ'ব লাগিব। আৰু ডেট অফ বাৰ্থটোত আপোনালোকৰ বয়সটো মই কৈ দিছোঁ, আপোনালোকে 17.5 বছৰৰ ভিতৰৰ পৰা 21 বছৰৰ ভিতৰতহে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। ডেট অফ বাৰ্থটো সেইমতে আপোনালোকৰ সেই যিটো ডেট ধৰি দিছে তাৰ ভিতৰত আপোনালোকৰ হ'ব লাগিব। এইজটো গম পালে, আপোনালোকৰ কোৱালিফিকেশ্যন কিমান গম পালে, আৰু এইটো চেলাৰীটো গম পায় 4 বছৰ চাকৰিত। আপোনালোকে এইটো চেলাৰীৰ ওপৰত নেক্সট এটা ভিডিঅ' লৈ আহিম। আৰ্মি নেভি অগ্নিবীৰ যিটো একেই, আপোনালোকৰ প্ৰথম সোমাই 21,000 পাব, তাৰপিছত 23,000, তাৰপৰা 25, তাৰপৰা 28,000 পাব, তাৰপৰা যেতিয়া চাকৰি 4 বছৰ শেষ হৈ যাব আপোনাৰ 5 লাখ টকা 10-11 লাখমান টকা এটা আপোনালোকৰ পেকেজ এটা পাব। এইখিনি কথা ইমান কৈ নাথাকোঁ। তাৰপিছত যিখিনি মেইন ইম্পৰ্টেণ্ট কথা আছে সেইখিনি কৈ গৈছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। চিলেকশ্যন প্ৰচেছটো হৈছে প্ৰথমতে আপোনালোকে এক্সাম হ'ব, দেখিছে না 17 নম্বৰ পইণ্টটো, ষ্টেজ INET 2025 এক্সাম আপোনালোকৰ প্ৰথম হ'ব। এক্সামটো আপোনাৰ টেণ্টেটিভটো দিছে মে 25 তাৰিখত দি থৈছে বৰ্তমান, এইটো বৰ্তমানলৈকে অফিচিয়েলি ঘোষণা কৰা নাই, কিন্তু আপোনাৰ মে, জুন, জুলাই এই মাহৰ ভিতৰতে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। অগ্নিবীৰ MR মতলব হৈছে মেট্ৰিক ৰিকুইটমেণ্ট, মানে মেট্ৰিক পাছ লেভেলত যিখিনি অগ্নিবীৰ নেভি লয় সেইটো MR বুলি কোৱা হয়। তাৰপৰা ফিজিকেল ষ্টেণ্ডাৰ্ডটো ধুনীয়াকৈ দি দিছে ইয়াত, আপোনালোকৰ ৰানিং কৰিব লাগিব, কোৱালিফাই বেষ্ট ৰানিঙত ফিজিকেলত যিহেতু কোনো ধৰণৰ নাম্বাৰ নাথাকে। ল'ৰা হ'লে 1.6 কিলোমিটাৰ 1600 মিটাৰ ৰানিং কৰিব লাগিব আপুনি 6 মিনিট 30 ছেকেণ্ডৰ ভিতৰত, আৰু ছোৱালী যদি হয় 8 মিনিটৰ ভিতৰত আপুনি 1600 মিটাৰ ৰানিং কৰিব লাগিব। তাৰপিছত যদি স্কোৱাড যিটো উঠা বহা কৰিব লাগিব, ল'ৰা হ'লে 20 বাৰ আৰু ছোৱালী হ'লে আপোনালোকৰ 15 বাৰ উঠা বহা কৰিব লাগিব। পুছআপ যিটো বুকডাউন বুলি কোৱা হয়, তাত আপোনালোকৰ ল'ৰা হ'লে 15টা পুছআপ মাৰিব লাগিব, ছোৱালী হ'লে 10টা মাৰিব লাগিব। তাৰপৰা বেক
নি ছেটআপ মানে আপোনালোকৰ যিটো হাতত মাথাত হাতখন থৈ আপুনি পেটত উঠি অহা যিটো ছেটআপ বুলি কয় তাৰ ল'ৰা হ'লে 15টা মাৰিব ছোৱালী হ'লে 10টা মাৰিব লাগিব ইমান ইজি নহয় কিন্তু ফিজিকেলটো দেই আপোনালোকে চাই ল'ব তাৰপিছতে আপোনালোকৰ এই ষ্টেজ 2ত আপোনালোকৰ কি কৈছে এইটো ফিজিকেল ষ্টেণ্ডাৰ্ড আপোনালোকৰ ষ্টেজ 2ত আপোনালোকৰ ফিজিকেল ফিটনেছ হৈ যোৱাৰ পিছতে এক্সাম হৈ যোৱাৰ পিছতে আপোনালোকৰ এক্সামটো 50 কুৱেশ্যন আহিব 1 মাৰ্কে থাকিব 50টা কুৱেশ্যন 50 মাৰ্ক হিন্দী আৰু ইংলিছতে আহিব আৰু কোনো ধৰণৰ অসমীয়াত নাহে এইটো যাতে কমেণ্ট কৰি নাথাকে আৰু আপোনালোকৰ চিলেবাছটো 10th 12 লেভেলতে আপোনালোকৰ হ'ব চিলেবাছটো 10th লেভেলতে হ'ব কিছুমান পোষ্টত আৰু কিছুমান পোষ্টত 12 লেভেলত হ'ব তাৰপিছত অফিচিয়েল ৱেবছাইটটো হ'ল join.indiannavy.gov. এই অফিচিয়েল ৱেবছাইটতে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত প্ৰভিজনেলি চিলেক্ট লিষ্ট এইটো যিটো AMR বেষ্টৰ আপোনাৰ যিখিনি পৰীক্ষা দিবলৈ আপুনি এপ্লাই কৰাৰ পিছত এটা শ্বৰ্ট লিষ্টেড কৰিব বুলি কৈছে আপোনাৰ মেৰিট লিষ্ট আহিব আপোনালোকৰ ফিজিকেল ফিটনেছ টেষ্টৰ কাৰণে এক্সাম দিয়াৰ পিছতে আপোনালোকে এটা মাৰ্ক ধৰিব সেই কাট অফৰ ভিতৰত আপোনাৰ নাম আহিলেহে আপোনালোকে ফিজিকেল টেষ্টটো দিবলৈ পাব তাৰপিছত হ'ব প্ৰি মেডিকেল টেষ্ট মেডিকেলটো আপোনালোকৰ অলপ ভালটো হ'ব লাগিব আৰু হাইটটোৰ কথা যদি কৈ দিছে ধুনীয়াকৈ ল'ৰা ছোৱালী সকলোৱে আপোনালোকৰ হাইটটো থাকিব লাগিব 157 চেণ্টিমিটাৰ আপোনালোকৰ হাইটটো থাকিব লাগিব 157 চেণ্টিমিটাৰ ল'ৰা ছোৱালী সকলোৱে সমান হাইট আৰু কোনো ধৰণৰ ইয়াত টাটু চাটু থাকিলে নহ'ব আপোনাৰ ছোৱালী যিহেতু চেষ্ট নোজোখে আপোনাৰ চেষ্টটোৰ কথা উল্লেখ নাই হয়তো ল'ৰাৰ আপোনাৰ 5 চেণ্টিমিটাৰ ফুলাব লাগিব যিমানে চেষ্ট নাথাকক আপুনি 5 চেণ্টিমিটাৰ ফুলাব পাৰিলে হ'ব আৰু আই চাইজটো দি থৈছে আপোনালোকৰ 6/12 6/12 তাৰপিছত কাৰেকশ্যন পাইছোঁ 6/6 দিছে কালাৰ প্ৰেডিকশ্যনটো CP5 মানে আপোনাৰ কালাৰ ভিজন টেষ্ট হ'ব যিটো ৰঙা নীলা আখৰৰ টাইপত থাকিব সেইখিনি আপুনি পঢ়িব পাৰিব লাগিব তাৰপৰা ট্ৰেইনিং বেচখিনি এইখিনি দিছে এইখিনি সিমান ইম্পৰ্টেণ্ট নহয় আপুনি প্ৰথম চাকৰিটো লৈ লওক যিকেইটা ইম্পৰ্টেণ্ট মই সেইকেইটা কৈছোঁ নো কল আপ লেটাৰ কাম এডমিট কাৰ্ড উইল বি চেণ্ড বাই পষ্ট মানে অফলাইনত আপোনালোকৰ এপ্লাইও কৰিব নোৱাৰে আপোনাৰ যিখন কলিং বা এডমিট কাৰ্ড আহিব অফলাইনত নাহে মানে অনলাইনতে আপোনালোকৰ সকলোখিনি আহিব তাৰপিছত দিছে অৰিজিনেল কেৰেক্টাৰ্ছ অৰিজিনেল চাৰ্টিফিকেট মাৰ্কশ্বিট ডমিচিয়েল চাৰ্টিফিকেট এণ্ড NCC চাৰ্টিফিকেট ইফ হোল্ড মানে আপোনালোকৰ অৰিজিনেল চাৰ্টিফিকেট সকলোখিনি থাকিব লাগিব কৈছে তাৰপিছত আৰু কি থাকিলে আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব এইখিনি আৰু এপ্লাই ডেটটো ক'বলৈ আছে আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকক স্কিপ কৰি নিদিব আৰু যদি চাই টেণ্টেটিভ টাইম লাইনখিনিও দি দিছে ষ্টেজ 1ৰ আপোনালোকৰ 29 মাৰ্চৰ পৰা 10 এপ্ৰিল হয় আপোনালোকে এপ্লিকেশ্যন উইণ্ড' ফৰ অগ্নিবীৰ ষ্টেজ 1 আপুনি ষ্টেজ 1 মানে ফেজ 1টোত যদি এপ্লাই কৰিব বিচাৰে তেন্তে আপোনাৰ 29 মাৰ্চ আজি যিহেতু আপোনালোকৰ কিমানটো ডেট হৈছে মই আপোনালোকক চাই দিছোঁ ৰ'ব আজি আপোনালোকৰ হৈছে 25 মাৰ্চ হৈছে আপোনালোকে এপ্লাই প্ৰথম ষ্টেজৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰে প্ৰথম ভেকেঞ্চিখিনিৰ কাৰণে তেন্তে 29 মাৰ্চৰ পৰা 10 এপ্ৰিল মাত্ৰ আপোনালোকে 10 দিনেই সময় পাব তাৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু কাৰেকশ্যন উইণ্ডো মানে আপোনাৰ যদি কিবা ভুল হয় এপ্লিকেশ্যনখন ভৰাওঁতে তেতিয়া আপোনালোকে শুদ্ধ কৰিব পাৰিব 14 এপ্ৰিলৰ পৰা 16 এপ্ৰিলৰ ভিতৰত তাৰপৰা ষ্টেজ 2টো দিছে মে' 25 তাৰিখত আপোনালোকে পাৰিব ৰিজাল্ট ডিক্লেয়াৰ কৰিব আপোনালোকৰ মে' 25 তাৰিখে আপোনালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰি দিব ডাইৰেক্ট গোটেইখিনি দিয়ে দিছে তাৰপৰা ষ্টেজ 2ৰ কাৰণে আপোনালোকে জুন জুলাই দি দিছে ষ্টেজ 2 অগ্নিবীৰৰ কাৰণে আপোনালোকৰ ছেপ্টেম্বৰ দিছে অক্টোবৰ শ্বৰ্ট লিষ্টিং ইউজ কল আপোনালোকৰ 25 অক্টোবৰ মানে এইখিনি 25-26ৰ ভিতৰতে এইখিনি চব ট্ৰেইনিঙৰ পৰ্যন্ত কৰাই কমপ্লিট হৈ যাব আপোনালোকে 25-26 মানে 27 চনৰ পৰা আপোনালোকে ডিউটি কৰিব পাৰিব চাকৰিটো ষ্টাৰ্ট হৈ যাব যদি এইখিনি ভেকেঞ্চি ল'ব পাৰে আৰু এপ্লাই ডেটটো মই ইতিমধ্যে ক'লোৱে আপোনালোকৰ 29 মাৰ্চ আজি 25 মাৰ্চ 29 তাৰিখৰ পৰা আপোনালোকৰ এপ্লাই হ'ব যেতিয়া এপ্লাই হয় তেতিয়া আৰু এটা ভিডিঅ' থুলমূলকৈ বনাই দিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকৰ মনত পেলাই দিম টেনশ্যন ল'ব নালাগে এই ভিডিঅ'টো খৰচি মাৰি চালেই হ'ল আপোনালোকে গোটেইখিনি তথ্য জানিব পাৰিব তাৰপিছত যে ষ্টেজ 2 ইণ্ডিয়ান নেভি এণ্ট্ৰেন্স টেষ্ট আৰু ইয়াত দিছে নেভি আপোনাৰ কুৱেশ্যন পেপাৰখিনি চাই এটা কুৱেশ্যন পেপাৰ উইল বি কম্পিউটাৰ মানে আপোনাৰ এক্সামটো কম্পিউটাৰত হ'ব এইটো চিয়'ৰ হৈ গ'ল আৰু 50টা কুৱেশ্যন আহিব প্ৰতিটো কুৱেশ্যনতে 1 মাৰ্ককৈ থাকিব তাৰপৰা 2 নম্বৰ অপশ্যনটো যে হিন্দী আৰু ইংলিছতে আপোনালোকৰ কুৱেশ্যনখিনি আহিব কোনো ধৰণৰ আছামিজত নাহে আৰু অবজেক্টিভ টাইম মানে 4টা প্ৰশ্ন এটা প্ৰশ্নৰ 4টা উত্তৰ থাকিব আপোনালোক শুদ্ধটো বাছি উলিয়াব লাগে তাৰপিছত দিছে দ্য কুৱেশ্যন পেপাৰ উইল বি কম্প'জ টু ছায়েন্স মেথমেটিক্স এণ্ড জেনেৰেল এৱাৰনেছ আপোনাৰ
জেনেৰেল ছায়েন্সৰ আহিব, অংকৰ মানে মেথছৰ আহিব আৰু জেনেৰেল এৱাৰনেছ জিকে প্ৰশ্ন আহিব। এই চিলেবাছত জেনেৰেল ছায়েন্স, জেনেৰেল মেথছ আৰু জেনেৰেল নলেজৰ আপোনালোকৰ জেনেৰেল এৱাৰনেছৰে কুৱেশ্যন আহিব। তাৰপৰা দিছে দ্য ষ্টেণ্ডাৰ্ড ৰিকুৱেশ্যন পেপাৰ 10 চিলেবাছ মানে 10 পাছ মেট্ৰিক পাছ লেভেলতে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। ডাইৰেকশ্যন অফ এক্সামিনেশ্যন উইল বি 30 মিনিট মানে আপোনাৰ 30 মিনিটৰ আগতে আপোনালোকে এক্সাম চেণ্টাৰত উপস্থিত হ'ব লাগিব। তাৰপিছত ইয়াত দি দিছে আপোনালোকৰ নিগেটিভ মাৰ্ক থাকিব 0.25কে। আপুনি 4টা কুৱেশ্যন যদি ভুল কৰে তেন্তে শুদ্ধ হোৱাৰ পৰা আপোনাৰ এটা কুৱেশ্যনৰ নাম্বাৰ কাটিব। মানে এটা শুদ্ধ কৰিলে ধৰি লওক 4টা প্ৰশ্ন যদি ভুল কৰে তেতিয়া একটো আপোনালোক কাট খাই থাকিব। সেই নিগেটিভ মাৰ্ক 0.25 এইটোৱে খেলা। তাৰপিছত দিছে এক্সামিনেশ্যন ফিজ মষ্ট ইম্পৰ্টেণ্ট, ল'ৰা ছোৱালী যিটো সকলোৱে এপ্লিকেশ্যন ফিজ কাটিব লাগিব 550 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ কাটিব লাগিব। এপ্লিকেশ্যন ফিজটো অলপ বেছি, একো উপায় নাই। নেভিত আপোনালোকে অগ্নিবীৰ যি পোষ্টতে নহওক আপোনাৰ এপ্লিকেশ্যন ফিজ কাটিব লাগে। নেভিত অলপ সৰহীয়াকৈ কাটিব লাগে, 550 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। এইটোৱে অনলাইনতে কাটিব পাৰিব, কোনো অফলাইনত কাটিব নোৱাৰে। তাৰপৰা এইখিনি ফিজিকেল ফিটনেছ টেষ্ট, ৰাইট এণ্ড এক্সামিনেশ্যন এণ্ড ৰিক্ৰুইটমেণ্ট, মেডিকেল গোটেইখিনি ষ্টেজ গোটেইখিনি মানে আপোনাৰ 25-26ৰ ভিতৰতে ট্ৰেইনিঙৰ পৰ্যন্ত কমপ্লিট কৰিব। আপুনি 27 চনৰ পৰা আপোনালোকে ডিউটি কৰিব পাৰিব। আৰু ইয়াত দি দিছে আপোনাক ধুনীয়াকৈ আকৌ দিলে এপ্লাই ডেটটো 29 মাৰ্চৰ পৰা 10 এপ্ৰিলৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। এইখিনি গোটেইখিনি কথা বুজাই দিলোঁ আৰু তেনেকুৱা একো কথা নাই। আৰু এই অফিচিয়েল নটিফিকেশ্যনখন আপোনালোকে ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেল আছে তাতে পাই যাব, তাত জইন হৈ ল'ব। আৰু হোৱাটছআপ গ্ৰুপৰ লিংক আছে, তাতো আপোনালোকে জইন হৈ ল'ব যদি ইচ্ছা কৰে, জইন হ'ব বুলি যদি ভাবে। তাৰপৰা ইনষ্টা ID আছে নিৰঞ্জন বৰা, তাত ফ'ল' কৰি ৰাখিব। আৰু যদি কিবা জানিবলগীয়া থাকি গ'ল তেন্তে কমেণ্ট কৰিব। কোৱালিফিকেশ্যন হ'ল মেট্ৰিক পাছ কৰিব লাগিব, আপোনালোকে 50%ৰ ওপৰত হ'ব লাগিব। তাৰপিছত আপোনালোকৰ ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব, কিন্তু বিয়া নপতা হ'ব লাগিব। আৰু আপোনালোকৰ প্ৰথমতে এক্সাম হ'ব, তাৰপিছত ৰানিং হ'ব। ৰানিং 1600 মিটাৰ, ল'ৰা 6 মিনিট 30, ছোৱালী হ'লে আপোনালোকে এইখিনি ক'লোৱে 8 মিনিট। গোটেইখিনি জানিব পাৰিলে। আৰু যদি কিবা জানিবলৈ থাকে তেন্তে কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইনফৰ্মেশ্যন পাই যদি ভাল লাগিলে লাইক কৰি দিব। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজি ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ। আপোনালোকৰ এপ্লাইটো ষ্টাৰ্ট হ'ব 29 মাৰ্চ 2025ৰ পৰা আৰু 10 এপ্ৰিল 2025, মানে 10 দিনৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব লাগিব। যিদিনা এপ্লাই ষ্টাৰ্ট হ'ব সেইদিনা এটা ভিডিঅ' বনাই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।